নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ৰাজস্থান ৰয়েলছৰ প্ৰথমখন মেচ আইপিএলৰ তেওঁলোকৰ অভিযান আৰম্ভ কৰিছে আজি এছআৰএছৰ বিৰুদ্ধে হায়দৰাবাদত গৈ হায়দৰাবাদৰ হোম গ্ৰাউণ্ডত আজি আৰম্ভ কৰিছে তেওঁলোকে অভিযান আৰু প্ৰথমখন মেচ তেওঁলোকে হাৰি আৰম্ভ কৰিছে যিটো নেকি আশা কৰা নাছিলে ৰাজস্থান ৰয়েলছৰ সমৰ্থকসকলে আমাৰ অসমতো থাকে বহুত ৰাজস্থান ৰয়েলছৰ সমৰ্থক তেওঁলোকেও আশা কৰা নাছিলে কিন্তু এটা সাধাৰণতে নভবা ধৰণৰ ৰিজাল্ট আমি আজি দেখিবলৈ পালো আৰু এছআৰএছৰ যিটো টিম যিটোৱে মানে 2024 চনত যেনেকুৱা ধৰণৰ তেওঁলোকে খেল দিছিলে গোটেই এটেকিং যিটো খেল দিয়ে সেইটোৰে আজি পুনৰাবৃত্তি দেখিবলৈ পালো ট্ৰেভিছ হেডৰ পৰা আৰম্ভ কৰি অভিষেকৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে সকলে যিটো ধুলাই পিটন লগাই সেইটোৱে সাধাৰণতে আৰম্ভ কৰিলে তেওঁলোকে আজি গতিকে তেওঁলোকে এই ধৰণে খেলিব তেওঁলোকৰ খেলৰ বেলেগ নিয়ম নাই তেওঁলোকৰ খেলৰ নিয়ম এটাই যে এই ধৰণে খেলাটো গতিকে এই ধৰণে খেলিব যেনেকুৱা পৰিস্থিতি হলেও তেওঁলোকে এই ধৰণে খেলিব গতিকে আজি ৰিয়ান পৰাগৰ অধিনায়কত্বৰ প্ৰথমটো দিন আছিল অধিনায়কত্বৰ প্ৰথমখন মেচ আছিল আৰু অধিনায়ক হিচাপে সাধাৰণতে প্ৰথমতে অধিনায়কত্ব কৰিছে বহুত শিকিবলগীয়া কথা থাকে এনেকৈ অভিজ্ঞতা প্ৰাপ্ত কৰিব লাহে লাহে অধিনায়কত্বৰ ইমান বেছি সাধাৰণতে অভিজ্ঞতা নাই ইমান এইটো লেভেলত সাধাৰণতে আইপিএলৰ এইটো লেভেলত সাধাৰণতে ইমান ডাঙৰ লেভেলটোত অভিজ্ঞতা নাই তাতে পেট কামিন্সৰ এগেইনষ্টত অধিনায়কত্ব কৰিছে ৱৰ্ল্ড কাপ উইনিং কেপ্টেইনৰ এগেইনষ্টত অধিনায়কত্ব কৰিছে ন ইমান সহজ কথা নহয় গতিকে যি কি নহওক এনেকৈ সাধাৰণতে হৰাৰ পৰাই শিক্ষা ল'ব আৰু হাৰি হাৰি এটা সময়ত শিকিব লাগিব কথাবিলাক গতিকে কেপ্টেইনচি আজি পাইছে আৰু দুখন কেপ্টেইনচি এতিয়াও কৰিবলৈ আছে আমি আশা কৰিম যে সেই দুখনত জিকক এই দুখনত বাৰু যি হ'ল গতিকে প্ৰথম আজি টছত জিকি ৰিয়ান পৰাগে বলিং লৈ আমি দেখিবলৈ পালো বেটিং ল'ব লাগিছিলে নিচিনা অনুভৱ হয় কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে কণ্ডিশ্যন আমি দেখিবলৈ পালো যে গোটেই পিটছখন ফ্লেট আছিল সেইখন পিটছত সাধাৰণতে ৰান হোৱাটো একদম সাধাৰণ কথা মানে ফ্লেট পিটছ বেটিং পিটছ বনাইছে বলাৰৰ কাৰণে কিন্তু পিটছত একো জান নাই সেইখন উইকেট ল'ব পৰা পিটছ নহয় সেইটো কাৰণে আপোনালোকে দেখিলে যে উইকেট ইমান নোলালে প্ৰথম ইনিংছতো উইকেট নোলালে দ্বিতীয় ইনিংছতো উইকেট নোলালে গতিকে বলাৰৰ কাৰণে জান নাইকে পিটছ বনাইছে একেবাৰে সাধাৰণতে বেটিঙৰ কাৰণে ফ্লেট পিটছ বনোৱা আমি দেখিবলৈ পালো সেইটো কাৰণে আজি দেখিবলৈ পালো তেওঁলোকৰ ফালৰ পৰা যদি মই আপোনালোকক স্ক'ৰ কাৰ্ড দেখুৱাওঁ প্ৰথমতে তেওঁলোকৰ অভিষেকে 11টা বলত 24 পুৰা অল আউট এটেকাৰ ক'বলৈ গ'লে হেডেও দুগুণ গতিত ৰান কৰিলে 31টা বলত 67 ঈশান কিষাণে 47টা বলত 106 ৰান কৰিলে এটা ধুনীয়া শতকীয় ইনিংছ খেলিলে আৰু ঈশান কিষাণৰ কামবেক হ'ব পাৰে এইটো ইনিংছৰ জৰিয়তে এইটো যদি গোটেই সিজনটো তেওঁ আৰু ভাল খেলে আৰু ৰান কৰে তেতিয়া ইণ্ডিয়ান টি20 টিমলৈ তেখেতে ঘূৰি আহিব পাৰে গতিকে ঈশান কিষাণে আজি ভাল খেলিলে কামবেকটো ভাল হৈছে ঈশান কিষাণৰ যিসকল মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থকসকলে অলপ মিছ কৰিব বা দেখি পেলাই অলপ হয়তো তেওঁলোকে বেয়া পাব যে আমাৰ টিমটোৱে কিয় এৰিছিলে বুলি ঈশান কিষাণক দেন নীতিশ ৰেড্ডি 30 ৰান অনিকেতে 7 আৰু ক্লাছেনে 34 এনেকুৱা ধৰণৰ ৰান কৰিছিলে আৰু যদি আপোনালোকে উইকেট ঠিক শনাই 2টা আৰু দেশ পাণ্ডে 3টা লৈছিলে তথাপিতো বহুত ৰান আছে আপোনালোকে দেখিবলৈ পাইছে গোটেই যদি বলিং কাৰ্ডখন চাই ফাৰুকিয়ে 49 ৰান 3 অভাৰত ঠিক শনাই 4 অভাৰত 52 আৰ চাৰেটো বেলেগ পিটন খালে 4 অভাৰত 76 1 অভাৰত 19কে খাইছে সন্দীপে 4 অভাৰত 51 নীতিশ ৰাণা 1 অভাৰ 9 নীতিশ ৰাণাৰ সেইটোৱে যি কম বাকি দেশ পাণ্ডে অলপ ঠিকে বলিং কৰিছিলে 4 অভাৰ 11 ৰান কৰিছে যদিও বাকি 11 ৰানকে দিছে যদিও বাকি বিলাকতকৈ অলপ হলেও কম গতিকে 4 অভাৰ 44 ৰান দি 3টা গতিকে দেশ পাণ্ডে কিন্তু উইকেট কেইটামান উলিয়ালে ট্ৰেভিছ হেডৰ উইকেটটো উলিয়াইছিলে গতিকে ট্ৰেভিছ হেডৰ উইকেটটো উলিয়াটো কিন্তু মেইন কথা দেশ পাণ্ডে নিচিনা এজন বলাৰে যে ট্ৰেভিছ হেডৰ উইকেটটো উলিয়াইছে ভাল কথা আৰু দেশ পাণ্ডে যে উইকেট লৈছে সেইটো ভাল কথা ৰাজস্থানৰ কাৰণে তেওঁ উইকেট ল'ব আগলৈ আৰু উইকেট ল'ব সেইটো ৰাজস্থানৰ কাৰণে সেইটো এটা মানে পজিটিভ দিশ কেতিয়াবা সাধাৰণতে বহুত বেটিং পিচ দি দিলে সাধাৰণতে বহুত বেয়া পৰিস্থিতিটো কিছুমান ভাল দিশ থাকে গতিকে দেশ পাণ্ডে এইটো প্ৰদৰ্শনটো ভাল হৈছে ঠিক শনাই উইকেট লৈছে যদিও ৰান খাইছে ৰান মানে কি আৰু বেটিং পিচৰ ৰান খাইছে আৰু ন গতিকে ঠিক শনাই উইকেট লোৱাটো দেশ পাণ্ডে উইকেট লোৱাটো ঠিকে আছে হাছাৰাংগা খেলাব লাগিছিলে মোৰ মতে হাছাৰাংগা কিয় খেলাবলৈ দিয়া নাই নেখেলিলে মই নাজানো কিন্তু হাছাৰাংগা আজি বেঞ্চত থকা আমি দেখিবলৈ পালো হাছাৰাংগা খেলাব লাগে হাছাৰাংগা হয়তো এজন বেছি কোৱালিটি স্পিনাৰ হয় আৰু যিটো তেওঁলোকৰ 286 ৰান 286 ৰান সেইটো আইপিএলৰ ইতিহাসৰ সেকেন্ড হাইয়েষ্ট টোটেল হৈছে প্ৰথমটো তেওঁলোকে কৰিছিল 287 1 ৰান পিছ পৰি গ'ল সেইটোতকৈ আৰু থাৰ্ডটো তেওঁলোকে কৰিছে ফ'ৰ্থটো নাইট ৰাইডাৰ্ছে কৰিছিলে আৰু ফিফথটো তেওঁলোকে কৰিছে 266 272 277 286 287 গতিকে এনেকুৱা ধৰণৰ ৰান এনেকুৱা ধৰণৰ স্ক'ৰ তেওঁলোকে আগৰ পৰা কৰি আহিছে আজিও ধামাকা দিয়া দেখিবলৈ পালো
আৰু যেটো টাৰ্গেট চেছটো যদি আমি কথা ক'বলৈ যাওঁ জয়সৱাল সস্তাত আউট হৈ গ'ল জয়সৱালে অলপ ভাল ষ্টাৰ্ট এটা দিব লাগিছিল কিন্তু নোৱাৰিলে স্যামসনে কিন্তু নিজৰ কাম কৰি দিলে ইম্প্যাক্ট হিচাপে আহিও 37টা বলত 66 দুগুণ গতিত খেলি গ'ল আৰু ৰিয়ান পৰাগৰ কাম নহলে আজি দুটা বলত 4 ৰান নিৰাশাজনক প্ৰদৰ্শন আজি দেখিবলৈ পালো অধিনায়ক ৰিয়ান পৰাগৰ ফালৰ পৰা ওৱান ডাউনত আহিছিলে কিন্তু ইমান দীঘলীয়া যাব নোৱাৰিলে এটা 4 মাৰিলে যদি কামত নিদিলে ইমান আৰু নীতিশ ৰাণাও কামত নিদিলে 8টা বলত 11 ধ্ৰুৱ জুৰেলে কিন্তু কাম কৰিলে 35টা বলত 70 35টা বলত 70 গতিকে নিজৰ যেটো বেষ্ট দি গৈছে ধ্ৰুৱ জুৰেলে দুগুণ গতি ৰান কৰি গৈছে ধ্ৰুৱ জুৰেলে হেড মাৰে আৰু 23টা বলত 42 শুভম দুবেও কাম কৰিছিলে কিন্তু 31টা বলত 34 11টা বলত 34 ৰান কৰি থৈ গৈছিলে শুভম দুবেও গতিকে আজি যদি চাবলৈ যায় যিসকল ৰাজস্থানৰ বেটাৰ তেওঁলোকেও কিন্তু কম ৰান কৰে না তেওঁলোকৰ 242 ৰান মাৰিলেগে লাষ্টলে গৈ পেলে গতিকে ৰান কেটামান যদি আৰু কমত ৰখাব পাৰিলেহেঁতেন তেতিয়া হয়তো ৰাজস্থান জিকিলেহেঁতেন হয়তো ৰাজস্থানে প্ৰথম বেটিংও যদি কৰিলেহেঁতেন তেতিয়াও হয়তো কিবা এটা চান্স থাকিলেহেঁতেন আজি গতিকে ৰাজস্থানে একেবাৰে যে 100 ৰান বা 150 ৰানতে অলিকেট হৈ গৈছে বা 200 ৰানতে অলিকেট হৈছে তেনেকুৱা নহয় তেওঁলোকেও কিন্তু 250 কাখ চাপিছিলেগে টাৰ্গেটটো যথেষ্ট ওচৰ গৈছিলেগে গতিকে যিমানটো টাৰ্গেট আৰু হৈছে আৰু হেতু আৰু চেছ কৰাটো প্ৰায় অসম্ভৱ টাইপৰ তথাপিতো ইমানটো যে গৈছে স্যামসনে ইমান ট্ৰাই কৰিছিলে জুৰেলে ইমান নিলেগে ন হেডমায়াৰো অলপ ট্ৰাই কৰিছিলে শেষত আৰু আমি যদি ক'বলৈ যাওঁ শুভম দুবে তেখেতেও ট্ৰাই কৰিছিলে কিন্তু কামটো নহলেগে আৰু হেফালে এছআৰএছৰ কেজনেও উইকেট পোৱা নাই ইমান 6টা উইকেট উলিয়ালে তথাপিতো হেতু ৰানৰ প্ৰেছাৰত অহা উইকেট হেকেটা ইমানটো বিশাল ৰানৰ তেওঁলোকৰ সাধাৰণতে বলাৰে বৰ বিশেষ কিবা কৰি পেলা সাধাৰণতে উইকেট পোৱা নাই তেওঁলোকৰ সাধাৰণতে যেহেতু ইমান বেছি ৰানৰ প্ৰেছাৰ আছিল এটেক সাধাৰণতে বেটাৰে নিজে ভুল কৰি আউট হোৱা নিচিনা গতিকে কমপ্লিটলি বেটিং পিচ দিছে সাধাৰণতে আৰু যেটো এছআৰএছৰ টিম তেওঁলোকে য'ত বেটিং পিচ হয় তাতো ভালে কৰিব কিন্তু য'ত বুলে অলপ চাই চিতি খেলিব লাগে য'ত বুলে অলপ সাধাৰণতে ৰখাই মেলি খেলিব লাগে য'ত বুলে বোলিং পিচ এক ৰানৰ কাৰণে বুলে সংঘৰ্ষ কৰিবলগীয়া হৈছে তেনেকুৱা ধৰণৰ পিচত কিন্তু তেওঁলোকৰ টিমটো ফসিব বেয়াকৈ ফসিব গতিকে হেতু চাবলগীয়া হ'ব যে বোলিং পিচত কি কৰে য'ত ৰান কৰিবলৈ টান হয় তেনেকুৱা পিচু বিসিসিৰ ফালৰ পৰা দিব এটো আইপিএলত গতিকে সেইবিলাক পিচত তেওঁলোকে কি কৰে হেতু চাবলগীয়া হ'ব বিশেষকৈ চেন্নাই সুপাৰ কিংছৰ হোম গ্ৰাউণ্ড চেপাক তাত কেতিয়াবা ৰান কৰিবলৈ টান হয় স্পিনত ফসি যায় তাত কি কৰেগে এছআৰএছ টিমটো হেতু চাবলগীয়া হ'ব যিকি নহক এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব শ্বেয়াৰ আপোনালোকে বহুতে নকৰে ইমান হাজাৰ মানুহে ভিডিওটো চাই ন বহুত হাজাৰ মানুহে চাই গুটে যিমান হাজাৰে চাই হিমান হাজাৰে যদি এটা শ্বেয়াৰ মাৰি দিয়ে আমাৰ চেনেল 1 লাখ সাবস্ক্ৰাইবাৰ কেতিয়াবা কমপ্লিট কৰিলেন ক্ৰছ কৰিলেন কিন্তু আপোনালোকে কি 200-300 মানুহে শ্বেয়াৰ কৰে গুটে মাহটোৰ ভিতৰত তেনেকেতো নহয় গতিকে অলপ শ্বেয়াৰ কৰি দিব আমি ভিডিও আনি আছো আপোনালোকে শ্বেয়াৰ কৰি দিব মুঠতে গতিকে এতিয়া নেক্সট আৰু এখন খেল চলিয়ে আছে মইতো চাই আছো গতিকে হেখন খেলৰ বিষয়ে আপডেট দিম হয়তো চেন্নাই মুম্বাই গতিকে আপোনালোকে ষ্টে টিউন ক্ৰিকেট গুৰু আছাম চাই থাকিব ক্ৰিকেট গুৰু আছাম ধন্যবাদ